জুবিন ক্ষেত্ৰৰ লগত ক'ত অশোক সিংঘালে মাটি লৈছে মই অশোক সিংঘালক স্পষ্টকে কৈছো যদি মাটি আছে জুবিন ক্ষেত্ৰৰ লগত খোলা খুলি ভাই অশোক দা এৰি দিয়া মাটিটো নহলে তোমাৰ মাটিটো আমি দখল কৰি লম মিছা কথা কৈ লাভ নাই অসমীয়া মানুহে কোনো অশোক সিংঘালক আমাৰ জুবিনদাৰ সমাধি ক্ষেত্ৰৰ মাটি ল'বলৈ নিদো এটা ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ মাটি হয় নে নহয় ইয়াত ট্ৰাইবেলসকলৰ এখন সমাধি ক্ষেত্ৰ আছিলে তেওঁলোকৰ সমাধিৰ কাৰণে আমি অলপ মাটি উলিয়াই দিব লাগিব আৰু বাকি মাটি আমি সম্পূৰ্ণৰূপে জুবিনদাৰ ক্ষেত্ৰৰ কাৰণে উলিয়াব লাগিব মই আজি ইয়ালৈ আহিছো মোৰ অহাৰ উদ্দেশ্যটোৱে হ'ল মই ইয়াত জুবিনদাক সেৱা ল'ম আৰু সেৱা লৈ মই পাহাৰৰ মাটিখিনি চাবলৈ যাম কাৰণ অশোক সিংঘাল বাহিৰৰ পৰা আহিছে অসমত গোটেই মাটি দখল কৰিছে তেওঁ অকল কামটো অকল অসমৰ মাটি বেদখল কৰি অসমৰ মাটি লৈ অসমত মানে বিল্ডিং বনোৱা 2 নম্বৰ বিল্ডাৰ তেওঁ আৰু হিমন্ত বিশ্ব শৰ্মাই উদক ভেটৰাখীয়া পাতি অসম লুণ্ঠন কৰিবৰ কাৰণে মন্ত্ৰী পাতি দিছে অশোক সিংঘালক কিন্তু এইবাৰ যদি জুবিনদাৰ মাটি লয় জুবিনদাৰ বাউণ্ডাৰীৰ মাটি যদি কোনোবাই লয় ইয়াত থকা চৰকাৰী মাটি আৰু ইয়াত থকা ট্ৰাইবেল বেল্টৰ মাটি যদি কোনোবাই মাৰুৱাৰীয়ে ল'বলৈ আহে এনেকুৱা ৰাম খেদন দিম মই নিজে চাবলৈ আহিছো আৰু মই সেইকাৰণে অশোক সিংঘালক কৈ দিছো অশোক দা বুলিয়ে মাতো অশোক সিংঘাল ডাঙৰীয়া আপোনাৰ যদি মাটি আছে একদম যি আছে উঠাই লৈ যাওক আমাক মাটিখিনি জুবিনদাৰ কাৰণে লাগিব আমি ল'বলৈ আহিছো চাবলৈ আহিছো আৰু যদি আগফালে কোনোবাই অশোক সিংঘালে হওক বা অন্য ৰাজেশ বাজাজে হওক ৰাজেশ কিবা এটা আছে ৰাজেশ জালানিয়ে হওক বা অশোক সিংঘালে হওক দলি মাৰি পেলাই দিম খোলাখুলি কথা জুবিনদাৰ মাটি আমি ল'বলৈ নিদিওঁ দলি মাৰি পেলাই দিম খোলাখুলি কথা জুবিনদাৰ মাটি আমাক এৰি দিব লাগে খোলাখুলি কথা